শিৱসাগৰৰ অৰ্ধনিৰ্মিত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পথত যোৱা নিশা পুনৰ সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। মৰণ ফান্দলৈ পৰিণত হোৱা শিৱসাগৰৰ দৰিকাপাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ছুইফ্ট ডিজায়াৰে ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰা দুজন যুৱক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ আন দুজন যুৱক আছে চিকিৎসাধীন অৱস্থাত। কেইবাদিনো ধৰি একেৰাহে দি থকা বৰষুণৰ ফলত অৰ্ধনিৰ্মিত পথটোত পানী জমা হৈ থকাৰ বাবেই ভুল দিশেৰে লৈ গৈ আছিল AS23N 2254 নম্বৰৰ গাড়ীখন। ফলত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত ছুইফ্ট ডিজায়াৰখন বিধ্বস্ত হোৱাৰ লগতে বাহনখনত উঠি অহা শিৱসাগৰ চাংমাই গাঁৱৰ নিবাসী যোগেন চাংমাই পুত্ৰ 25 বছৰীয়া ৰাহুল চাংমাই আৰু শিৱসাগৰ মেছগাঁৱৰ নিবাসী অতুল মেছৰ পুত্ৰ 20 বছৰীয়া পৰশমণি মেছ নামৰ যুৱক দুজন থিতাতে নিহত হয়। ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে আন দুজন যুৱক দৰ্পণ বৰগোহাঁই আৰু বিশ্বজিৎ নাথ। আনহাতে বছৰ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাতে আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে অনতিপলমে তেখেতসকলে এই 4-লেনটো তেওঁলোকে এইখিনি মেৰামতি কৰি আৰু 4-লেনটো সোনকালে তেওঁলোকে বনাই লৈ জনসাধাৰণক যাতে উন্নতি কৰে আৰু জনসাধাৰণক কোনো এনেকুৱা বিপদৰ পৰা ৰক্ষা কৰে তাৰ বাবে আমি চৰকাৰ আৰু প্ৰশাসনক এই কথাষাৰ অৱগত কৰিছোঁ আৰু তেখেতলোকে যাতে আমাৰ এই ৰাইজৰ অনুৰোধ আৰু এইখিনি তেখেতলোকে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰিলে আমাৰ জনসাধাৰণৰ এই মৃত্যুৰ মুখৰ পৰা যাতে তেওঁলোকে হাত হৰুৱাই এই আমাৰ তেখেতসকললৈ আহ্বান। ইতিমধ্যে আপোনালোকে সকলো শিৱসাগৰ জনসাধাৰণে গম পাইছে যে শিৱসাগৰ 4-লেন কোম্পানীৰ মৰণ ফান্দলৈ পৰিণত হৈছে। ইয়াৰ মূলতে কাৰণ হ'ল প্ৰতিবাৰে বাহিৰৰ কোম্পানী আহে আৰু বাহিৰৰ কোম্পানীয়ে দুটকামান পইচা কাম কৰে, পইচা মাৰি পলাই গুচি যায়গৈ, আকৌ নতুন এটা কোম্পানী দিয়ে। চৰকাৰে মানে নিৰ্দিষ্ট এজন ব্যক্তিক ভাল এজন কোম্পানীক নিদিয়াৰ কাৰণে ৰাস্তাটো 4-লেনটো কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু দৰিকাত দলংখন কেইবাবাৰো ভাঙো অৱস্থা হৈছে। জিলা প্ৰশাসনক বিভিন্ন দল সংগঠনে বিভিন্নবাৰ আন্দোলন কৰি তেওঁলোকক আবেদন অনুৰোধ জনাই আহিছে, কিন্তু কোনো চৰকাৰে গুৰুত্ব দিয়া নাই, জিলা প্ৰশাসনে গুৰুত্ব নাই, 4-লেন কোম্পানীয়ে গুৰুত্ব নাই আৰু সেইকাৰণে দিনক দিনে দুৰ্ঘটনা হ'ব লৈছে। তাৰ পৰিতাপ হিচাপে যোৱাকালি ৰাতি 11:30 বজাত দৰিকাত দলঙৰ সমীপত এখন গাড়ী এক্সিডেণ্ট হৈ দুজন স্থানীয় যুৱক প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ বহুত যুৱক ইতিমধ্যে দুৰ্ঘটনাত পৰিণত হৈছে আৰু বহু পংগু হ'বলৈ হৈছে। আৰু কিমানজন মৃত্যু হ'ব, কিমানজন পংগু হ'লে চৰকাৰে বা 4-লেন কোম্পানীয়ে সাৰ পাব, ই এক পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে শিৱসাগৰ ৰাইজবাসী হৈ আমি আহ্বান জনাইছোঁ পুনৰবাৰ 4-লেনটো সোনকালে নিৰ্মাণ কৰিব লাগে আৰু জনসাধাৰণে অহা যোৱা সুবিধা কৰি দিব লাগে। অন্যথা কিন্তু শিৱসাগৰ জনসাধাৰণ বা দল সংগঠনে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ বাধ্যতামূলক হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট মুন্নাৰ সহযোগত শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।